Hello everyone, welcome জনাইছো মিসেস মানসি কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি হৈছে অষ্টমী আৰু আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰিছো পূজাভাগ খুব সুন্দৰকৈ পাৰ হৈ যাওক আৰু কোভিড প্ৰটোকল মানি আপোনালোকে সকলোৱে পূজা চাইছে আৰু মই চাব পৰা নাই, মই ঘৰতে থাকিবলগীয়া হৈছে। সেইকাৰণে ভাবিলো আজি অকণ ওলাই যাওঁ মানে অলৰেডি আহি পালোহি। মই আহিছো বৰ্তমান বৰমাহঁতৰ ঘৰলৈ। আজি ভাত খোৱাৰ নিমন্ত্ৰণ দিছিলে, সেইকাৰণে ইয়ালৈকে আহিলোঁ। বেছি দূৰ নহয়, খোজকাঢ়ি আহিব পাৰি, আমাৰ ওচৰতে হয় বৰমা। আগৰ ভিডিঅ'ত মই দেখাইছোঁ বৰমাক আপোনালোকক, আজিও দেখিব। সেইকাৰণে ভাবিলোঁ ইয়ালৈকে আহোঁ আৰু দিনটো আজি আবেলিকে বিয়া এখনো আছে ওচৰতে, বেছি দূৰ নহয়, মিষ্টাৰৰ ফেমিলিৰ, তালৈও যাব লাগিব। গতিকে সকলোবিলাক দেখাই আছোঁ। আজি বিৰাট গৰম দেখিছেনে, মোৰ ঘামত মানে অৱস্থা নোহোৱা হৈছে। গতিকে আজি দিনটো কি কৰোঁ কি নাই সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো ভাল পায় আৰু শেষলৈকে চাই থাকিব। এয়া হৈছে আমাৰ বৰমা, আৰু বৰমাই ধুনীয়াকৈ খানা বনাই আছে, আধা আধি হৈছে। গতিকে কি কি বনাইছে সেয়া দেখাই লওঁ। এইফালে এয়া মাংস বনাই থৈছে আৰু ইয়াতে আছে এয়া দালি, এইফালে এয়া কবি ভাজি, এইফালে এয়া ডিম ফ্ৰাই কৰি আছে। বৰমাই বনোৱা খোৱাই নাছিলোঁ। বৰমা আছিলে আগতে বাগানত, মাছবাত ওৰাং বুলি কয়, ওৰাঙৰ মাছবাত ন, ওৰাঙৰ ফালে আছে বেতেলী বাগান বুলি, তাত আছিলে আগতে। আৰু এতিয়াহে বিশ্বনাথ চাৰিআলি আহিছে, বেছিদিন হোৱা নাই, এবছৰমান হৈছে। তথাপিও খোৱা হোৱাই নাছিলে বৰমাহঁতৰে, আৰু এতিয়া খাবলৈ মাতিছে। আজি খাই গম পাম বৰমাই কিমান কি বনায়। তালৈ গ'লেও দিনৰ আগতেই খাইছিলোঁ, পাহৰিলোঁ বৰমাই বনোৱা খাদ্য কেনেকুৱা সোৱাদ আছিলে, আৰু আজি গম পাম। ভিডিঅ'ত আপোনালোকে বৰমাক দেখিছিলেই, আৰু সেইকাৰণে ভাবিলোঁ আজি অকণ ভালকৈ দেখাই দিওঁ। মানে বৰমা আছিলে আগতে ওৰাঙৰ মাছবাত বেতেলী বাগান বুলি, তাত আছিলে। বৰ্তা তাতে চাকৰি কৰিছিলে, আৰু বৰমায়েও নাৰ্ছ কৰিছিলে বাগানৰ। আৰু বৰ্তা ঢুকালে, সেইকাৰণে বৰমা বিশ্বনাথ চাৰিআলিত বৰ্তাই ঘৰ বনাই থৈছিলে, আৰু ইয়ালৈ গুচি আহিলে প্ৰায় এবছৰমান হ'ল। সৰু দাদা আৰু বৰমা ইয়াত থাকে, আৰু বাগানত ডাঙৰ দাদা চাকৰি কৰে, সেইকাৰণে ডাঙৰ দাদা, বৌ আৰু দাদা বৌৰ টুইনছ বাচ্ছা দুটা আছে, সিহঁত তাত থাকে। আৰু আমি ওচৰতে আছোঁ, বেছি দূৰ নহয়, খোজকাঢ়ি আহিব পাৰি। আজি আহিলোঁ, আৰু ইয়াতে আহি গম পালোঁ যে ইয়াত আৰু এগৰাকী আলহী আহিব, যাক বহুত বছৰ আগতে লগ পাইছিলোঁ। যেতিয়া বিয়া হোৱা নাছিলোঁ, তেতিয়া বাগানলৈ যাওঁ, তেতিয়া পাইছিলোঁ লগ। মানে কি হয়, ওচৰ পাঁজৰৰ মানুহবিলাকো কেতিয়াবা আপোন হৈ যায়, তেনেকুৱাই হয়। আজি বা আৰু বৰমা আহিব, গতিকে তেওঁলোককো দেখাবলৈ চেষ্টা কৰিম। আৰু এজনীৰ নাম মিঠু বা, আৰু বাজনীক লগ পাবলৈ মানে বহুত মন গৈ আছে, কাৰণ বহুত বছৰ আগতে লগ পাইছিলোঁ। চ' এতিয়া ৱেইট কৰি আছোঁ কেতিয়া আহে। এইফালে বৰমাহঁত আহি পালেহি। বৰমা মা বহি কথা পাতি আছে, আৰু আমাৰ মিতাঞ্চে এইফালে শুই ধুনীয়াকৈ অকলে অকলে খেলি আছে। যে কৈছিলোঁ বাজনীৰ কথা, মিঠু বা আহি পালেহি, আৰু আমি কথা চথা পাতি চাহ তাহ খাই আজৰি হ'লোঁ। আৰু মাজবাটত থাকে, আৰু তাতে CSPত কৰি আছে, গতিকে তাৰ বিষয়ে মই ইমান ক'ব নোৱাৰিম। চ' মই বাক সুধি আছোঁ, বায়ে সেইটো বিষয়ে কৈ দিব। যদি মোৰ ভিডিঅ'টো সেইফালৰ কোনোবা মানুহে চাই আছে, তেতিয়াহ'লে তেওঁলোকে বাৰ লগত কণ্টেক্ট কৰিব পাৰিব। সেইকাৰণে এই বিষয়ে বাৰ পৰা সুধি লওঁ। CSPটো মানে হৈছে কি, আমাৰ বেংকিং ছেক্টৰৰ আণ্ডাৰত পৰে, আৰু এইটো মানে যিকোনো এটা ব্ৰাঞ্চে মানে হেণ্ডেল কৰে। আৰু আমি যিকেইটা CSP আছোঁ, চবেই এটা নহ'লে এটা কোনোবা এটা ব্ৰাঞ্চৰ আণ্ডাৰত থাকোঁ। এতিয়া মই যোনটো এৰিয়াত কৰি আছোঁ, মই য'ত কৰি আছোঁ, সেইটো ওদালগুৰি ব্ৰাঞ্চৰ আণ্ডাৰত পৰে। আচ্ছা, ওদালগুৰি ব্ৰাঞ্চ মানে হেৰি SBI আণ্ডাৰত মানে বাই কৰি আছে। এতিয়া সেইখিনি কৰোঁতে কি হয়, যে এতিয়া বহুত মানে মোদী চৰকাৰে এনেকুৱা কৰি দিলে যে মেক্সিমাম ট্ৰানজেকশ্যন মানে একাউণ্টতে কৰা হয়, হাতত কেছ নাথাকে। যে CSPবিলাকৰ কাম হৈছে যে আমি কেছ প্ৰভাইড কৰোঁ। এতিয়া আমি য'ত বহোঁ, তাত কাষ্টমাৰবিলাকে আহে নিজৰ একাউণ্ট লৈ, তাৰ পৰা পইচা ওলায়, সেই টকাখিনি আমাৰ ৱালেটত আহে, আৰু আমি আমাৰ হাতৰ পৰা কেছ তেওঁলোকক দিওঁ।
তাৰমানে বেংকত চবেই গৈ পেলাই ওলোৱা সম্ভৱ নহয়, কেতিয়াবা বেংকে সেইটো হেণ্ডেল কৰিব নোৱাৰিব পাৰে, তেতিয়া বাহঁতৰ তালৈ যায় আৰু বাহঁতে সেই মানুহবিলাকৰ পৰা পইচাটো যাক যিমান পইচা লাগে উলিয়াব যেতিয়া নোৱাৰিব তেতিয়া বাহঁতৰ তালৈ যায় আৰু তাৰপৰা লৈ পেলাই বাহঁতৰ হাতৰ পৰা কেছ তেওঁলোকক দিয়ে, তেওঁলোকৰো সুবিধা হৈ যায় আৰু বাহঁতে এইটো এটা ধুনীয়া মানে বিজনেছ চলাই আছে। গতিকে এইটো ক'ত আছে এড্ৰেছটো কৈ দিয়াচোন। এতিয়া মই কৰি আছোঁ মাজবাটত, কিন্তু আমাৰ সেইটো চাইডত প্ৰায় সৰু ডাঙৰ সকলো গাঁৱতে আছে CSP মানে বেলেগ বেলেগ বেংকৰ আছে, SBIৰ আছে, চেণ্ট্ৰেলৰ আছে, ইউকো বেংকৰ আছে, গ্ৰামীণ বিকাশৰ আছে, প্ৰত্যেকটো বেংকৰে পোৱা যাব, কিন্তু বায়ে কৰি আছে SBI ন। গতিকে সেইফালৰ কোনোবা মানুহে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বাৰ লগত কণ্টেক্ট কৰিব পাৰে, তেতিয়া বায়ে ধুনীয়াকৈ বুজাই দিব কথাখিনি আৰু মই ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম বাৰ এড্ৰেছটো। এইফালে আমাৰ বৰমা আৰু মায়ে এতিয়া ভাত বাঢ়ি আছে, আলহী এটা এটাকৈ ওলাই আছে, দাদা একদম এটা এটাকৈ মানুহ মাতিয়ে আছে, দাদাৰ লগৰ। চ' মাহঁতে এতিয়া ভাত বাঢ়ি আছে, মই অলপ দেৰিকৈ খাম, একদম ভোক লগা নাই আজি। আগতে আলহীক দি লওক, তাৰপিছত মই খাম, যিহেতুকে মই ঘৰৰে মানুহ। আকৌ কেতিয়া লগ পাওঁ ঠিক নাই, সেইকাৰণে ভাবিলোঁ ফটো এখন উঠি নিজৰ মোবাইলতে সাঁচি ৰাখোঁ। আৰু সেইজন হৈছে অজয় দা, মাজবাটৰে হয়, কিন্তু তেওঁক আজি চিনাকি কৰি দিয়া নহ'ল, আকৌ কেতিয়াবা লগ পালে চিনাকি কৰি দিম। আমাৰ আলহী যাবলৈ ওলাইছে আৰু অকণমান আগবঢ়াই দিওঁগৈ। লাগিল আৰু দাদা এজনকো লগ পালোঁ, কিন্তু তেওঁক দেখাবলৈ নহ'লে, কিয় কাৰণে আমি সোনকালে এতিয়া যাব লাগে ঘৰলৈ, কাৰণ মোৰ বিয়া আছে। এনেকুৱা ৰ'দ, সেইকাৰণে ভাবিছোঁ ৰ'দতে নাযাওঁ, আকৌ অকণমান ঘৰত গৈ ৰেষ্ট লৈ ল'ম, তাৰ পাছত আকৌ বিয়ালৈ যাব লাগিব। আৰু মিটাঞ্চ অকণমান শুইছে, মন যোৱা নাই, কিন্তু নিজৰে বিয়া যাবতো লাগিবই। বিয়ালৈ যাবলৈ ৰেডি হ'লোঁ, এখন শাৰীকে পিন্ধি লৈছোঁ যিহেতুকে বহুত গৰম। বিয়াখন হৈছে মোৰ মিষ্টাৰৰ বৰ্তাকৰ দাদাবৰ ছোৱালীৰ আজি ছেকেণ্ড মেৰিজ, আৰু তালৈকে যাবলৈ ওলাইছোঁ। মই পূজা চাবলৈ নাযাওঁ আৰু যোৱাও নাই, যিহেতুকে মিটাঞ্চ আছে, সৰু হৈ আছে, সেইকাৰণে এইবাৰ নাযাওঁ বুলি ভাবিলোঁ। আৰু বেয়া লাগিছে মনটো যে পূজাৰ সময়ত মই ওলাই যাব পৰা নাই, সেইকাৰণে ভাবিলোঁ বিয়াখনকে খাই আহোঁ। আৰু বিয়াখন খাবলৈ যাম মই মোৰ বাই শাহু আৰু শাহুমাৰ লগত, তেওঁলোক আহি আছে চতিয়াৰ পৰা আৰু মোক ওলাই থাকিবলৈ কৈছে। চ' মই ৰেডি হোৱা আধা ঘণ্টামান হ'ল, তেওঁলোক আহিয়ে পোৱাহি নাই। চ' ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। আৰু যিহেতুকে বাহঁত আহি পোৱা নাই, গতিকে কেইখনমান ফটো উঠি লওঁ। আৰু কমেণ্টত জনাব মোক আৰু মিটাঞ্চক কেনেকুৱা লাগিছে। শাহুমাক বিয়া ঘৰত থৈ আহিছে আৰু বা গ'ল বজাৰ কৰিবলৈ, মিটাঞ্চলে কাপোৰ এযোৰ আনিছে, অকণমান ডাঙৰ হ'ব বাৰু, তথাপি ভালে লাগিছে, কাপোৰযোৰ বহুত ধুনীয়া। আৰু লগতে বাই এযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছে, ভালেই লাগিছে এইযোৰ কাপোৰ, আৰু তাই বহুত বগা আৰু এইযোৰ কাপোৰে তাইক বিৰাট ধুনীয়া লাগিব। তাৰপিছত আমি লৰালৰিকৈ বিয়া ঘৰলৈ যাম, আৰু বিয়া ঘৰত কি দেখাব পাৰোঁ কি নাই এতিয়াই ক'ব নোৱাৰোঁ, যিহেতুকে মিটাঞ্চ লগত থাকিলে ভিডিঅ' কৰাটো পচিবল নহয়, গতিকে দেখাই থাকিম অলপ অলপ যি পাৰোঁ। আমি যাবলৈ গ'লোঁ, এইফালে বা ল'ৰাক থৈ গ'লোঁ যে আহি পালোহি, আৰু ইমান আজি গৰম পৰিছিলে, ভাল হ'ল আমি পিছবেলা গ'লোঁ, অকণমান মানুহ চানুহ কম পালোঁ, কিন্তু একোৱেই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মিটাঞ্চে ইমান আমনি কৰিছে, মানে তাতে যিটো গান বাজি আছিলে ইমান লাউডলি, মোৰে অশান্তি লাগি গৈছে, আৰু মিটাঞ্চৰটো আৰু প্ৰথম শুনিছে সি ইমান লাউডলি গান, সেইকাৰণে আমনি কৰিছে, আৰু তাক ময়ে লৈ থাকিবলগীয়া হ'ল, গতিকে একোৱেই দেখাব নোৱাৰিলোঁ, না কইনা দেখাব পাৰিলোঁ, না কইনাৰ ঘৰৰ মানুহক দেখাব পাৰিলোঁ, কাকোৱে দেখাব নোৱাৰিলোঁ। আৰু যেনে তেনে আহিব সময়ত মই কইনা বহা জেগাকণ অকণ উঠাই আহিছোঁ। চ' এতিয়া ফ্ৰেছ হৈ লওঁ আৰু পাছত লগ পাই আছোঁ।
dengan ini dada aika gel ke dada bai di dia bai hai se ini dia hai se ki bai dinu dada bye bye dinu dada bye bye dinu dada oh gitu oh jaka gol ata gol ha gol muda ini lihat যাওক বাই অলপ ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়াহে ভাল লাগিছে যিহেতুকে দিনটো ইফালৰ পৰা সিফালৰ পৰা ইফাল ঘূৰি ফুৰা হৈছে আৰু গৰমৰ কাৰণে বেছি অশান্তি লাগে এতিয়াহে একদম মানে ৰিলেক্স ফিল কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি ভিডিঅ'টো কেনে পালে জনাব আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায় আহি আছোঁ আন এটি নতুন ভিডিঅ' লৈ তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং